ৰত্নদত্ত SSG মোটিভেশ্যনেল টিম। আজি আমি আলোচনা কৰিম পোষ্ট অফিচ স্কিম 2024 ইণ্টাৰেষ্ট ৰেট। তাৰমানে পোষ্ট অফিচত 2024 যিখিনি স্কিম আছে এই গোটেইকেইটা স্কিমত কোনটো স্কিমত কিমান ইণ্টাৰেষ্ট দি আছে আজি আমি এইখিনি আলোচনা কৰিম। বৰ্তমান পোষ্ট অফিচত কেইবাটাও স্কিম লঞ্চ কৰিছে। তাৰ ভিতৰত মেইন ইম্পৰ্টেণ্ট যিটো হৈছে আমাৰ যিটো RD একাউণ্ট, ছেভিংছ একাউণ্ট, ফিক্সড ডিপজিটছ, কেইবাটাও স্কিম আছে যিটো আমাৰ পাৰ্চেণ্টেজ খুব বেছি দি আছে। কেইবাটাও স্কিম আছে, প্ৰথমে কি আছে চিম্পল ছেভিং একাউণ্ট যিটো 4% ইণ্টাৰেষ্ট দিছে। আমাৰ ৰেগুলাৰ যিটো ইনকাম ছেভিং কৰে তাৰ কাৰণে 4.4% ইণ্টাৰেষ্ট দিয়া আছে। যদি 1 লাখ টকা ৰাখিছে জমা হৈছে আপুনি 4,000 টকা ইণ্টাৰেষ্ট পাব। নেক্সট আছে ফিক্সড ডিপজিট। ফিক্সড ডিপজিট আছে কেইবাটাও ইণ্টাৰেষ্ট ৰেট। যদি আপুনি এবছৰৰ কাৰণে টকা জমা কৰে, এবছৰৰ কাৰণে ফিক্সড কৰে তেন্তে পাৰ্চেণ্টেজ 6.9%। যদি 2 বছৰৰ কাৰণে কৰে তেন্তে 7%, আৰু 3 বছৰৰ কাৰণে কৰিলে 7.1%, আৰু 5 ইয়াৰ্ছৰ কাৰণে কৰিলে 7.5%। এইটো যদি আপুনি ফিক্সড কৰে। আৰু 3 নম্বৰ আছে RD একাউণ্ট। RD একাউণ্ট 6.7%। RD একাউণ্টটো হ'ল যিটো আপুনি মান্থলি জমা কৰে। যদি আপুনি মান্থলি 1,000, 2,000, 5,000, 6,000, 12,000 লৈকে জমা কৰিব পাৰিব মান্থলি। এইটো আপুনি 5 বছৰ কাৰণে জমা কৰিব পাৰে, 10 বছৰ কাৰণে জমা কৰিব পাৰে, 3 বছৰ কাৰণে কৰিব পাৰে। সেইটোৰ ইণ্টাৰেষ্ট ৰেট হৈছে 6.7%। নেক্সট আছে আমাৰ MIS। MISৰ যিটো হৈছে 7.4%। 5 নম্বৰ আছে SCSS, আছিল ছিনিয়ৰ চিটিজেন স্কিমছ ছেভিং স্কিম। ছিনিয়ৰ চিটিজেন স্কিমৰ কাৰণে যিটো পাৰ্চেণ্টেজ দিয়া হৈছে এইটো 8.2%। নেক্সট আছে NSC। NSC হৈছে 7.7%। নেক্সট PPF 7.1%। PPF হ'ল পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, যাৰ ভিডিঅ' মোৰ বেলেগকৈ বনোৱা আছে। খুব ভাল এটা স্কিম আছে, আপোনালোকে চাব পাৰে ভিডিঅ'টো, বুজি পাব PPFটো কি বস্তু। আৰু নেক্সট আছে KVP ডাবল মানি স্কিমছ, 9.5%। KVP ডাবল মানি স্কিমত আপোনালোক টকা যদি কিবা ৰাখে সেইটো আফটাৰ 9.5 মান্থছৰ পিছত ডাবল হৈ যাব। যদি 1 লাখ টকা ৰাখে সেইটো 2 লাখ টকা হৈ যাব আফটাৰ 9.5 মান্থছ পিছত। গতিকে এই গোটেইখিনি কি হৈছে পোষ্ট অফিচৰ স্কিম আছে। ইয়াৰ পৰা আৰু এটা স্কিম আছে সুকন্যা সমৃদ্ধি যোজনা, যিটো কন্যা সন্তানৰ কাৰণে খোলা হৈছে। কন্যা সন্তান 0 মান্থৰ পৰা টকাটো জমা কৰিব পাৰে আফটাৰ 21 ইয়াৰ্ছলৈকে। তাৰ পাৰ্চেণ্টেজ হৈছে আপোনাৰ 8.2%। 8.2%। আৰু এইটো আপোনালোকে যদি দৰকাৰ হয় তাতে মাজতে আপুনি টকাটো উঠাই ল'ব পাৰিব। আৰু যদি গাৰ্জিয়ানৰ কিবা এক্সিডেণ্ট হৈছে তেন্তে আপোনালোকে ৰিনিউৱেলটো টকাটো দিব নালাগে। আপোনালোকে যিটো টকা ছাম এচিয়ৰ পাব গোটেইখিনি পাব। গতিকে এই গোটেইখিনি পোষ্ট অফিচৰ ভাল স্কিম সুবিধা কৰি দিছে। যদি আপোনালোকে টকা ইনভেষ্ট কৰিম বুলি ভাবিছে তেন্তে পোষ্ট অফিচত কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।